দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায় তেতিয়াহলে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি একখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে এডভান্টেজ অসমৰ সন্মুখ সময়ত আমি দুখন বিশ্ববিদ্যালয়ৰ লগত এমঅইউ কৰিছিলো অসমত বিশ্ববিদ্যালয় দুখন নতুন কেম্পাছ স্থাপন হ'ব এখন বিশ্ববিদ্যালয় সিপাজাৰত স্থাপন কৰিব তেওঁলোকে প্ৰায় 800 কোটি টকা ব্যয় কৰাৰ আমাক আশ্বাস দিছিল আৰু এখন বিশ্ববিদ্যালয় তিনিচুকীয়াত এডভান্টেজ অসমৰ দুখন এমঅইউ আজি আমি বাস্তৱলৈ ৰূপায়িত কৰি The Kamakhya National University Assam and EdTech Skill University Assam নামৰ দুখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ অনুমতি দি বিধানসভাত বিল অনাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায় তেতিয়াহলে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি একখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে এডভান্টেজ অসমৰ সন্মুখ সময়ত আমি দুখন বিশ্ববিদ্যালয়ৰ লগত এমঅইউ কৰিছিলো অসমত বিশ্ববিদ্যালয় দুখন নতুন কেম্পাছ স্থাপন হ'ব এখন বিশ্ববিদ্যালয় সিপাজাৰত স্থাপন কৰিব তেওঁলোকে প্ৰায় 800 কোটি টকা ব্যয় কৰাৰ আমাক আশ্বাস দিছিল আৰু এখন বিশ্ববিদ্যালয় তিনিচুকীয়াত এডভান্টেজ অসমৰ দুখন এমঅইউ আজি আমি বাস্তৱলৈ ৰূপায়িত কৰি The Kamakhya National University Assam and EdTech Skill University Assam নামৰ দুখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ অনুমতি দি বিধানসভাত বিল অনাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে